তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন যেটো আহি গ'ল এজি মই জেনেৰেল সায়েন্সৰ আগৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম তোমালোকে কিমান নম্বৰটো পালা তোমালোকে নিজকে টেষ্ট এটা কৰি ল'ব পাৰিবা তোমালোকে যদি ভালদৰে পঢ়া নাই তেতিয়াহ'লে তোমালোকে কিনে আৰু ভালদৰে পঢ়িব লাগিব যদি তোমালোকে পাৰিছা তেতিয়াহ'লে আৰু অলপ ভালদৰে চালে হয় মানে তোমালোকৰ প্ৰিপাৰেচন ঠিকে আছে ছাত্ৰ-ছাত্ৰীসকল যিসকলে হোৱাটছএপ গ্ৰুপত আছে মোৰ বা অনলাইন ক্লাছত জড়িত আছে আটাইবিলাকে পাৰিবই যেন লাগিছে কাৰণ মই সকলোবিলাক পঢ়ুৱাই থৈ দিছো ছাত্ৰ-ছাত্ৰীসকল আজি মই আলোচনা কৰিম তোমালোকৰ লগত বিজ্ঞানৰ প্ৰশ্ন কাকতখন যিসকলে অনলাইন ক্লাছত জইন হ'ব বিচাৰে তেতিয়াহ'লে তোমালোকে যেটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটোত জইন হৈ এছএমএছ কৰি তোমাৰ জইন হ'ব পৰা লাইভ ক্লাছ হ'ব তোমালোকে চিন্তা কৰিব নালাগে নোৱাৰটো সুধিব পাৰিবা মই আৰু ইমান ডিসকাস নকৰি এই বিষয়ে তোমালোকে যদি জইন হ'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰতে এছএমএছ কৰি সকলো জানি ল'ব পাৰিবা এক নম্বৰ প্ৰশ্নটো হৈছে উষ্ণতাৰ এছআই একক কি উষ্ণতাৰ এছআই একক নিউটন কেলভিন চেলসিয়াছ পাস্কেল কি হয় লিখিব দিছে দুই নম্বৰ বাষ্পীভৱনৰ ফলত পদাৰ্থৰ উষ্ণতা বৃদ্ধি হয় একে থাকে হ্ৰাস হয় এটাও নহয় এবিলাক সকলোবিলাক পাৰিব যিসকলে অনলাইন ক্লাছত লাইভ ক্লাছ কৰিছে তিন নম্বৰ হৈছে পদাৰ্থৰ ঘনত্ব কিহৰ সৈতে তুলনা কৰি নিৰ্ণয় কৰা হয় পানী হাইড্ৰজেন কাৰ্বন 1/12 আৰু বায়ু মই সকলোৱে পঢ়ি যাই থকা নাই তোমালোকে নিজে চাই যোৱা মই সকলোবিলাক পঢ়ি নাযাও তোমালোকে কিমাননো পাৰিলা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ভিডিঅটো পোষ্ট কৰি তোমালোকে লিখিবা তোমালোকে কৰি যাব পাৰা কোষ আৱিষ্কাৰ কোনে কৰিছিল কোনটো সংযোগ কলা নহয় বেগৰ এছআই একক হৈছে পৃথিৱীৰ কেন্দ্ৰত মাধ্যমিক ত্বৰণৰ মান জড়তাৰ জোখ ইয়াৰ কোনটো হ'ব শুদ্ধ অৰ্থ ক'ব লাগে মুক্তভাৱে আগমন হোৱা বস্তু এটাৰ স্থিতি শক্তি ক্ৰমে কি হ'ব কলিডে দ্ৰব্য এটা উপাদান লিখা 300 কেলভিন চেলসিয়াছক স্কেলত প্ৰকাশ কৰা কেলভিনক চেলসিয়াছত প্ৰকাশ কৰা এম ভৰৰ বস্তু এটাই ভি বেগেৰে গতি কৰিলে তাৰ ভৰবেগ কিমান হ'ব লিখা ক্লোৰিনৰ পাৰমাণিক ভৰ কিমান অভিকেন্দ্ৰিক বলে কি দিশত বস্তুৰ গতি কৰাই ত্বৰণৰ সংজ্ঞা দিয়া এক বায়ুমণ্ডলীয় চাপে কিমান উষ্ণতা পাৰস্তম্ভৰ ধৰি ৰাখিব পাৰে পত্ৰহৰিত থকা প্লাষ্টিকবোৰক কি বোলা হয় তেজৰ কিয় সংযোগ কলা বোলা হয় দ্ৰৱণ কাক বোলে তিনডাল পৰিঘটনা বুলিলে কি বুজা পদাৰ্থৰ এটাৰ গলনাংক মানে কি বৰফৰ গলনাংক কিমান কাৰণ দৰ্শোৱা 22 নম্বৰ খোলা ঠাইত নেপথেলিন বল এটা কেইদিনমান থৈ দিলে নাইকিয়া হয় কিয় ঘনত্ব কাক বোলে ইয়াৰ এছআই একক কি প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ মাজত দুটা পাৰ্থক্য লিখা জাইলেম কলাৰ কোষবোৰ কি কোনটো কোষাংগাণু কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় আৰু কিয় পানীক আণবিক ভৰ গঠন কৰা বাষ্পীভৱন বেগ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে গতি বিষয়ক প্ৰথম সূত্ৰটো লিখা 31 নম্বৰ ভৰ আৰু ওজনৰ পাৰ্থক্য লিখা চলন্ত গাড়ী এখন হঠাৎ ৰৈ গলে আমি আগফালে হালি যাওঁ কিয় ভৰবেগৰ সংৰক্ষণ সূত্ৰটো লিখা এচিড বৰষুণ কিয় হয় জৈৱিক আৰু অজৈৱিক উপাদান কোনবোৰ বিভিন্ন গাঢ়তাৰ দ্ৰৱত দ্ৰৱীভূত কৰিলে এটা কোষৰ আকাৰৰ কি তিনিবিধ পৰিৱৰ্তন হ'ব পাৰে ডেল্টনৰ পৰমাণুবাদ কেতিয়া প্ৰকাশ হৈছিল এই বাদৰ স্বীকাৰ্যসমূহ কি 320 গ্ৰাম পানীত 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল দ্ৰৱণৰ গাঢ়তাৰ ভৰ শতাংশ প্ৰকাশ কৰা 39 নম্বৰ আছিল ভাজক কলা কি স্থানৰক্ষী ভাজক কলা কি দ্বাৰা শ্ৰেণীবিভাজন কৰিব পাৰি 40 নম্বৰ জড়তা কি বিভিন্ন প্ৰকাৰ জড়তা উদাহৰণ দিয়া 41 নম্বৰ ভূপৃষ্ঠত বস্তু এটাৰ ওজন 10 নিউটন চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব মই ভিডিঅটো ফাষ্ট কৰিছো এটো কাৰণে যাতে তোমালোকে কম সময়ত গোটেই প্ৰশ্নখন বুজি পোৱা ঠিক আছে প্ৰশ্নখন তোমালোকক জাস্ট মই শেয়াৰ হে কৰিছো সেইকাৰণে মই বুজাই থকা নাই জাস্ট তোমালোকে কিমান নো পাৰিলে তোমালোকে নিজে চেষ্টা কৰা আৰু পৰীক্ষাত এটা আইডিয়া কৰিব পাৰিবা কেনে ধৰণৰ প্ৰশ্ন থাকিব পাৰে মহাকৰ্ষণ বিশ্বজনীন সূত্ৰটো লিখা ইয়াক ধ্ৰুৱক জিৰ গৃহীত মান কিমান মাটিৰ সৃষ্টি হ'ব পৰা প্ৰধান কাৰকসমূহ কি চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা উদ্ভিদ কোষ স্নায়ু কোষ নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰটো লিখা প্ৰমাণ কৰা যে F = ma স্থিৰ অৱস্থাত থকা পৰা ৰাহুলে 30 সেকেন্ডত 6 মিটাৰ পাৰ সেকেন্ড বেগ পাবৰ বাবে তাৰ সাইকেলৰ পেডেল মাৰিছে তাৰ পিছত তাৰ বেগ 4 মিটাৰ পাৰ সেকেন্ড লৈ কমাবৰ বাবে 5 সেকেন্ডত কি ব্ৰেক প্ৰয়োগ কৰিলে দুয়ো ক্ষেত্ৰত সাইকেলখনৰ ত্বৰণ নিৰ্ণয় কৰা পানী প্ৰদূষণ কাক বোলে পানী প্ৰদূষণে জীৱৰ সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় আৰু তোমালোকৰ থাকিব 10 নম্বৰ অভ্যন্তৰীণমূলক এটা ইন্টাৰনেট এছেছমেন্ট যেটো তোমালোকক বিদ্যালয়ত কৰিব দিব যাতে আশা কৰো নিশ্চয় তোমালোকে প্ৰশ্নখন তোমালোকে শেয়াৰ কৰিলো বুজি পালা তোমালোকে কিমাননো পাৰিলা তোমালোকে নিজে চেষ্টা কৰা আৰু লগতে যিসকলে অনলাইন ক্লাছত জইন হ'ব বিচাৰে তোমালোকে যেটো হোৱাটছএপ নম্বৰ আছে হোৱাটছএপত এছএমএছ কৰা বা কিবা জানিবলৈ তোমালোকে হোৱাটছএপত এছএমএছ কৰি জানিব পাৰিবা মাত্ৰ 200 টকা তোমালোকে আৰু কোনো ধৰণৰ ফিজ দিব নালাগে মাত্ৰ 200 টকাতে তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা মেথ সায়েন্স আৰু ইংলিশ গ্ৰামাৰ আটাইবিলাক হৈ যায়